নমস্কাৰ জ্ঞান সম্ভাৰৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমৰ বিভিন্নজন চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে জানি ভাল পাব ইতিমধ্যে আপোনালোকে নিশ্চয় শুনা পাই আছিলে যে ADRE-3 পুনৰ প্ৰায় 10-15 হাজাৰ চাকৰিৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব বা ADRE পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু কেতিয়া হ'ব বা এই বছৰে হ'ব নে নহয় তাক লৈ কিছু মনত জল্পনা কল্পনা থাকিব পাৰে একচুৱেলি কেতিয়া হ'ব নহ'ব এনেকুৱাক লৈ পেলাই তো শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা খুব গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকৰ মাজলৈ এৰি দিছে কথাটো হৈছে কি যে ADRE-3 15,000 পদক লৈ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু কেতিয়া হ'ব এই কথাখিনিও তেওঁলোকে ইতিমধ্যে অৱগত কৰিছে আচ্ছা আপোনালোকক এটা কথা জনাওঁ যে মে' মাহত তেওঁ 15,000 পদৰ বাবে পুনৰ ADRE পৰীক্ষা অনুষ্ঠিত হ'ব বুলি এটা কথা ইতিমধ্যে কৈছে তেওঁ তো কথাটো হৈছে কি যিহেতু ইলেকশ্যনৰ পৰা আদি কৰি কেইটামান বিষয়ো নথকা নহয় আৰু এই গোটেই প্ৰচেছটো যদি এবাৰ আপুনি চালি জাৰি চায় তেতিয়াহ'লে হয়তো মে' মাহৰ ঠিক আশে পাশে ADRE পুনৰ 15,000 পদৰ বিজ্ঞাপন প্ৰকাশ নিশ্চিত ৰূপত হ'ব তো আৰু এটা কথা আপোনালোকে নিশ্চয় এইটো কথা মানি চলিব পাৰে বহুতে বিভিন্ন ধৰণে কথা ক'লেও অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে যিটো কথা কয় তেওঁ সেই কামটো নিশ্চিত ৰূপত কৰে এতিয়া কথাটো হৈছে কি আপোনালোকৰ বাবে ভাল খবৰটো হ'ল যে 15,000 পদৰ বিজ্ঞাপন ওলাব ঠিকে আছে তো আপোনালোকে কৰিবলগীয়া কাম কি হৈছে যে আপোনালোকে ভালদৰে পঢ়িব লাগিব প্ৰথম কথা হৈছে আপোনালোকে পঢ়িব লাগিব কিয় পঢ়িব লাগিব কাৰণ আপুনি আগৰ ADRE পৰীক্ষাসমূহ বা বিভিন্ন ধৰণৰ অসম চৰকাৰৰ বা বিভিন্ন পৰীক্ষাসমূহ যদি আপুনি দিছে তেতিয়াহ'লে গম পাইছে যে ইটো বছৰতকৈ সিটো বছৰত পৰীক্ষাৰ পেটাৰ্ণসমূহ আটাইতকৈ আচৰিতভাৱে সলনি হৈ গৈ আছে আৰু কুৱেশ্যন ষ্ট্ৰাকচাৰবিলাকো অত্যাধিক ধৰণে চেঞ্জ হৈ গৈ আছে গতিকে যুঁজখন যথেষ্ট ডাঙৰ হৈ গৈ আছে তো সেইকাৰণে আপোনালোকক এটা কথা অনুৰোধ কৰোঁ আপোনালোকে হাতত সময় থাকোঁতেই ভালদৰে অলপ অধ্যয়ন কৰক পৰীক্ষা হ'ব নহ'ব ভাবি লাভ নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে তেওঁ নিশ্চিত ৰূপত পৰীক্ষা পাতিব হয়তো মে' মাহটো হয়তো এমাহ বা ইফাল সিফাল হ'ব পাৰে কিন্তু পৰীক্ষা হোৱাটো নিশ্চিত ৰূপত হ'ব আৰু এইটো কেতিয়াও আপুনি ভাবি নল'ব যে পৰীক্ষা ফৰ্ম ফিল আপ কৰিম এডমিট আহিব তাৰপিছত পঢ়িম এই কথাটো ভাবি ল'লে আপোনালোকে ADRE-3 কি ADRE-30 আহিলেও পাছ কৰি নাযাবগৈ যদি তেনেকৈ আপোনালোকে ভাবি থাকে চ' আপোনালোকৰ বাবে ভাল খবৰটো শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকে অকণমান এতিয়াৰ পৰা এলাৰ্ট হৈ পেলাই আপোনালোকে পঢ়া শুনা কাম কৰে যিসকলৰ এইবাৰ ADRE পৰীক্ষা বেয়া হৈছিলে তো তেওঁলোকে যাতে অলপ বেছিভাৱে অধ্যয়ন কৰে চাকৰি এটা লওক মানে এটা কাৰণে কৈ আছোঁ চাকৰি যিহেতু দি আছে এটা সময়ততো নিৰ্দিষ্ট সংখ্যক পষ্ট যিখিনি পষ্ট থাকে সেইখিনিয়ে দিব পাৰিব নতুনকৈ আৰু প্ৰতি বছৰে ইমান দি থকাটো সম্ভৱ নহয় গতিকে এটা সময়ত বৰ দীঘলীয়া সময়ৰ কাৰণে কিন্তু বিজ্ঞাপন বন্ধ হোৱাৰ সম্ভাৱনাও নথকা নহয় গতিকে চান্স পাওঁতে আপোনালোকে ভালদৰে অধ্যয়ন কৰি পেলাই তো চাকৰি এটা লৈ লওক চ' ভাল খবৰটো ইমানেই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে